Hello students, welcome to physics class. So last class আমি ডাইপোলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড উলিয়াইছিলোঁ তাৰপিছত ডাইপোলটাক যেতিয়া ইলেক্ট্ৰিক ফিল্ডত ৰাখোঁ তেতিয়া কিমান তাত টৰ্ক এপ্লাই হয় সেইটোও চাইছিলোঁ আজি এটা নতুন বস্তু লৈছোঁ এইটো ডাইপোলৰ যিকোনো এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড যদি উলিয়াবলৈ দিয়া হয় ডাইপোলটোৰ কাৰণে সেইটো আমি কৰি আছোঁ অ'কে so we are going to calculate the electric field at any point due to a dipole okay so আমি কি কৰিছোঁ এটা ডাইপোল ইয়াত কনসিডাৰ কৰো -q + q চাৰ্জৰ দ্বাৰা গঠিত হৈছে suppose the distance is twice a আমি যেবিলাক ধৰো বেসিক্যালি আৰু মিড পইণ্টটো o বুলি ধৰি লৈছো ঠিক আছে এনেকৈ এটা পইণ্ট লৈছো p যেটো পইণ্ট মিড পোল অফ দা ডাইপোলৰ পৰা থিটা এংগলত আছে ঠিক আছে আৰু তাৰ যেটো ডিসটেন্স হেতু স্মল r বুলি লৈছো মই ওকে দেখিব পাৰিছানে স্মল r হৈছে এটো পইণ্ট a বুলি লৈছো দিস ইজ পইণ্ট b and this point is p ঠিক আছে এখিনি হ'ব কিমান এখিনি হ'ব স্মল e similarly এখিনি হ'ব স্মল e okay so basically what as shown in the figure we consider an electric dipole consisting of charge -q charges -q and +q separated by distance twice a we want to calculate the electric field at P which is at a distance small r from midpoint of the dipole O such that angle POB equals to theta such that angle POB equals to theta okay and also আৰু এটা condition আমি লৈ লওঁ also small r is very greater than twice a small r is very greater than twice a তাৰ মানে মই যেটো p point লৈছো হেতু ডাইপোল টোৰ যেটো লেন্থ তাতকে বহুত দূৰত আছে ওকে সো এখানে লিখিলো তোমাকে বুজি পাইছা মই কি কনসিডাৰ কৰিছো I have considered a dipole -q or +q দ্বাৰা গঠিত হৈছে তেন্তৰ মাজৰ ডিসটেন্স twice a আৰু p point এটা আছে যেটো মিড পইণ্ট অফ the dipole or midpoint to pra kiman doorat ase small r distance ot ase dekhise na etu small r from o to p thik ase tar mane ki di ase op equals to small r hoy op equals to small r ar he op dale ab vector tur logot tar mane p vector tur logot kiman angle kori ase theta angle কৰি আছে ঠিক আছে একেলগে বুজি পাইছা ওকে একেলগে ঠিক আছে ওকে নাও
let's see আমি axial point আৰু equatorial pointত কিমান ইলেক্ট্ৰিক ফিল্ড হয় হেতু আমি উলিয়াই চাইছো হয়নে ই axial যদি কবলৈ যাও তাৰ ভ্যালু কেনেকা আছিল তাৰ ভ্যালু আছিল 1/4 pi epsilon naught twice p by r cube হলে কেতিয়া যেতিয়া r is very very greater than twice a হৈ আছিল এই কন্ডিশনটো হয়নে again e equatorial তাত কি পাইছিল 1/4 pi epsilon naught এবাৰ p by r cube পাই আছিল again condition to কি আছিল r is very very greater than twice a বা small a মানে এই দুটা কন্ডিশন আমি অলরেডি প্রুফ কৰিলো হয় নহয় এই কন্ডিশন কিটা অলরেডি আমি প্রুফ কৰি পেলালো ঠিক আছে সো আমি ইয়াক এপ্লাই কৰিব লাগিব ইয়াত ওকে এই ইকুয়েশন কিটা আমি কি কৰিব লাগিব এপ্লাই কৰিব লাগিব কেনেকৈ কৰিম এটা চোৱা আমি অলরেডি ডাইপোল টু ললো from here to here this is the direction of the dipole হয়নে আৰু এই ডাইপোল টুৰ ম্যাগনিটিউড p equals to what p equals to q into twice a হয়নে q into twice a okay এতিয়া এই p ডাইপোল টু এই ভেক্টৰটোৱে ডাইপোল ভেক্টৰটোৱে এই লাইনডালৰ লগত কিমান এংগল কৰি আছে থিটা এংগল কৰি আছে হয়নে সো মই যদি এনেকে ভাবিলো সোৱা this p vector makes an angle theta with this op line so p vector along this line along op line dalot p vector যেটো কম্পোনেন্ট হ'ব সেটো কেনেকৈ হ'ব বাৰু ওকে so কি হ'ব the component of p vector along op ঠিক আছে is what কি হ'ব তেতিয়া along op p cos of theta নহবনে কাৰণ এটো এংগল এটো হৈছে p vector আৰু হি থিটা এংগল কৰি আছে সো থিটা এংগল p vector লগত কৰি আছে গতিকে এইটো ডাইৰেকশনত যদি আমি তাৰ কম্পোনেন্টটো লওঁ এটো কম্পোনেন্ট ললে কি হ'ব p cos of theta আৰু সেই পইণ্টতে যদি মই এডাল পারপেন্ডিকুলাৰ ভাবি লওঁ হলে এই ভেক্টৰটোৱে এই ডাইৰেকশনটোত কৰিব p cos of theta আৰু along the perpendicular to op line যদি কৰো and the component of p along the line perpendicular to op is তেতিয়া আমি কি পাম p sin of theta হয়নে তাকে এটো ভাবিছো এটো এটা ভেক্টৰ এটো minus q এটো plus q হয়নে মই যদি এই ডাইৰেকশনটোত তাৰ কম্পোনেন্ট লবলৈ যাও এই ডাইৰেকশনটোত তেনেহলে এটো যদি থিটা হয় এফালে মই কি পাম p cos of theta হয়নে আৰু যদি পারপেন্ডিকুলাৰ ডাইৰেকশনত চাও মই তেতিয়া কি পাম এটো ডাইৰেকশনত বা এটো ডাইৰেকশনত p sin of theta পাম না পাম বাৰু p sin of theta এটো ডাইৰেকশনতে ভাবা ধৰিব পাৰিছা নিশ্চয় তো এই p ভেক্টৰটো মই এফালে চাইছো এটা কম্পোনেন্ট p cos of theta আৰু এফালে চাইছো এটা কম্পোনেন্ট p sin of theta ঠিক আছে এই কামটো মই কিয় কৰিলো চোৱা p cos of theta যদি এফালে ললো এটুত কি পালো p cos of theta আৰু এফালে কি পালো p sin of theta হয়নে তো p cos of theta কাৰণে এই p পইণ্টটো কি হৈ গল এটা এক্সিয়েল পইণ্ট হৈ নগল নে তো মই যদি এডাল along the axis to p x বুলি লিখো that is p cos of theta তো px ৰ কাৰণে px ডাইপোলটোৰ কাৰণে p পইণ্টটো এটা কি হৈ গল এটা এক্সিয়েল পইণ্ট হৈ গল হয়নে আৰু along the line perpendicular to
দ্য লাইন অ' পি এইফালে যিটো ডাইপল মই কম্পনেণ্ট লৈছোঁ তাৰ কাৰণে এইটো কি হৈ গ'ল এটা ইকুৱেটৰিয়েল পইণ্ট হৈ গ'ল হয়নে চ' এই লাইনটো পি চাইন অফ থিটা আছে তো এই পি চাইন অফ থিটাৰ কাৰণে ই কি হৈ গ'ল এটা ইকুৱেটৰিয়েল পইণ্টৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড উলিওৱাৰ নিচিনা এটা কণ্ডিশ্যন হৈ গ'ল হয়নে চ' এক্সিয়েল আৰু ইকুৱেটৰিয়েল দুইটাৰ কাৰণে আমি ইলেক্ট্ৰিকেল ফিল্ড পাই আছোঁ গতিকে আগতে যিকেইটা এক্সপ্ৰেশ্যন আমি জানো তাত পি ঠাইত পি কছ অফ থিটা এবাৰ পুট কৰিম আৰু পি ঠাইত পি চাইন অফ থিটা এবাৰ পুট কৰিম অ'কে ঠিক আছে এইখিনি ধৰিব পাৰিছা অ'কে এইখিনিলৈকে নোট ডাউন কৰিলোঁ ঠিক আছে এইটো কম্পনেণ্ট কেনেকুৱা কম্পনেণ্ট হ'ল ইকুৱেটৰিয়েল কম্পনেণ্ট হয়নে ইকুৱেটৰিয়েল হেৰি দিব আৰু এইটো কি হৈ গ'ল ই হৈ গ'ল এক্সিয়েল কম্পনেণ্টৰ নিচিনা হয়নে পি কছ অফ থিটাটো এক্সিয়েল কম্পনেণ্টৰ নিচিনা হৈ গ'ল আৰু এইটো ইকুৱেটৰিয়েল কম্পনেণ্ট নিচিনা হৈ গ'ল ঠিক আছে মনত ৰাখিবা এই কথাটো অ'কে নাও এটা কি কৰিম ফাৰ্ষ্ট মই এক্সিয়েল কম্পনেণ্টৰ কাৰণে উলিয়াওঁ therefore the electric field at P due to P cos of theta is so তো তাৰমানে মিড পইণ্টৰ পৰা ইয়ালৈকে হ'ব কাৰণ ইয়াক যদি মই এনেকৈ বেণ্ড কৰি বুলি দিছোঁ বুলি ভাবোঁ ইয়াৰ তেনেহ'লে ইয়াৰ মিড পইণ্টৰ পৰা পি পইণ্টটো কিমান ডিষ্টেঞ্চত থাকিব আৰ ডিষ্টেঞ্চত হয়নে আৰ ডিষ্টেঞ্চত থাকিব চ' চোৱা আৰু নিগেটিভটো এইফালে আছে পজিটিভটো এইফালে আছে আমি সেই ইকুৱেশ্যনটো ইউজ কৰিব পাৰিম চ' আমি যিটো আগতে পাইছিলোঁ ইকুৱেটৰিয়েল অ'কে এতিয়া এইটো চৰি এক্সিয়েলৰ কাৰণে কি হ'ব 1/4 পাই এপচাইলন নট 1/4 পাই এপচাইলন নট পি কছ অফ থিটা কাৰণ পি এক্সটো আহি যাব ইয়াত টুৱাইছ আছিলে অ'কে টুৱাইছ পি আছিলে চ' টুৱাইছ পি কছ অফ থিটা ডিভাইডেড বাই ইয়াৰ পৰা ইয়ালৈকে কি হ'ব আৰ কিউব চ' আৰ কিউব পালোঁ হ'লে ঠিক আছে চ' তাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কোনটো হ'ব পি পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো চোৱা যিহেতু প্লাছ কিউ চাৰ্জটো ফালে থাকিব চ' আল্টিমেটলি সি ইন দিছ ডাইৰেকশ্যন থাকিব ইন দিছ ডাইৰেকশ্যন হয়নে চ' পি পইণ্টটোত মই ইলেক্ট্ৰিক ফিল্ডটো পাম পি টু অ' ডাইৰেকশ্যন ই এক্সিয়েল হ'ল এইটো হ'ব এলং পি অ' এলং পি অ' ঠিক আছে নেক্সট ই ইকুৱেটৰিয়েল কম্পনেণ্টটোৰ কাৰণে কি পাম 1/4 পাই এপচাইলন নট পি চাইন অফ থিটা ডিভাইডেড বাই আৰ কিউব হ'লে ইয়াৰ কাৰণে কি পাম চোৱা ইয়াৰ কাৰণে যিটো ইলেক্ট্ৰিক ফিল্ড হ'ব সি এই ডাইৰেকশ্যনটোত হ'ব হয় নহয় বাৰু ইন দিছ ডাইৰেকশ্যন তাৰমানে পাৰপেণ্ডিকুলাৰ টু এক্সিয়েল লাইন হয়নে অ'কে ইন দিছ ডাইৰেকশ্যন তো সেই ডাইৰেকশ্যনটোক মই কিবা এটা নাম দি দিওঁ ছাপ'জ এন অ'কে চ' এইফালে এন দি দিছোঁ চ' ইয়াত কি হ'ব এলং পি এন আৰু পি এনটো কেনেকুৱা which is perpendicular to OP PN is perpendicular to OP এই কণ্ডিশ্যনটো মনত ৰাখিবা PN is perpendicular to OP ঠিক আছে এই লাইনডাল যিডাল আছিলে তাৰ লগত পাৰপেণ্ডিকুলাৰ অ'কে বুজি পাইছা এইখিনি চ' এতিয়া মোক নেট ইলেক্ট্ৰিক ফিল্ড লাগে এটা পাইছোঁ এইফালে ই ইকুৱেটৰিয়েল আৰু এটা পাইছোঁ এইফালে ই এক্সিয়েল তো ইহঁতৰ নেট ৰিজাল্টটো কি হ'ব এলং দিছ লাইন হ'ব হয় নহয় বাৰু এটা এইফালে আছে আৰু এটা এইফালে আছে অ'কে চৰি এইটো লাইনত এইটো ডাইৰেকশ্যন হ'ব কাৰণ প্লাছটো এইফালে আহিব ন অ'কে ইন দিছ ডাইৰেকশ্যন চ' আগতে এইটো হ'ব ডাইৰেকশ্যনটো অ' পি
কাৰণ পজিটিভটো এইফালে ওচৰলৈ গুচি যাব ন পজিটিভৰ কাৰণে সিটো ডাইৰেকশ্যন থাকিব বেছি ইফেক্ট হ'ব নিগেটিভটোৱে কমকৈ টানিব চ' এলং দিছ লাইন আমি এক্সিএলত কি হৈছিলে এৱে ফ্ৰম দ্য এলং দ্য পি ভেক্টৰ হৈছিলে নহয় জানো অ'কে সেইটো ডাইৰেকশ্যনত হ'ব ইন দিছ ডাইৰেকশ্যন এক্সিএলটো আৰু ইফালে অ' আছে আৰু পাৰ্পেণ্ডিকুলাৰটো ঠিকে আছে এইটো অ' পি হ'ব অ'কে এইটো চেক কৰিবা চ' ইয়াৰ নেট ৰিজাল্টটো কি হ'ব নেট ৰিজাল্টটো হ'ব ইন দিছ ডাইৰেকশ্যন ই নেট ঠিক আছে তাৰমানে এইফালে ই নেট এইটো হ'ব ই এক্সিএল ঠিক আছে অ'কে ক্লিয়াৰ হৈছে এইখিনিলৈকে ঠিক আছে নেক্সট আমি নেট ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগিব এতিয়া therefore net electric field at point P so electric field দুটা কম্পোনেন্ট আছে দুইটা 90 ডিগ্ৰী এংগলত আছে হয় নহয় তো আমি কি কৰিম E net equals to root over E axial tar square হয়নে plus E equatorial tar square plus 2 into E axial into E equatorial into cos of 90 degree আহিব গোটেইবিলাক root over ভিতৰত আছে হয়নে cos of 90 degree আহিব কিয় because the angle between E equatorial আৰু E axial এই দুটাৰ মাজত কিমান 90 degree angle হৈ আছে cos 90 ভ্যালু কিমান 0 তো তাৰ মানে এই পাৰ্টটো আমি নেপাওঁই এই পাৰ্টটো 0 হৈ যাব ঠিক আছে সো আমি এটা ভ্যালুজ বিলাক পুট কৰি দিও E equatorial axial কি আহিব 1/4 pi epsilon naught 2p cos of theta divided by r cube or এই গোটেই টার্মটোৰ হোল স্কয়াৰ প্লাস E equatorial কি আছিল 1/4 pi epsilon naught p sin of theta divided by whole cube এই গোটেই টার্মটোৰ স্কয়াৰ আৰু আলটিমেটলি কি হৈ আছিল এই গোটেইটো টার্ম আছিল root over ৰ ভিতৰত দেখিছা ক্লিয়াৰ হৈছে এইখিনিলৈকে ওকে সো নাও কি কৰো এটো স্কয়াৰ হৈ আছে এটো স্কয়াৰ হৈ আছে কমন টার্ম দুটাতে আছে কি কমন টার্ম আছে 1/4 pi epsilon naught r cube কমন আছে আৰু কি কমন আছে 2p আছে p টো আছে ইয়াটো p আছে সো কমন টার্মস বিলাক আমি বাহিৰলৈ উলিয়াই লৈ আহো 1/4 pi epsilon naught ঠিক আছে p by r cube গোটেইটো কমন লৈ ললো ঠিক আছে ইয়াটো স্কয়াৰ আছিল গোটেইবিলাক কমন লৈ ললো স্কয়াৰ আছিল কাৰণে ৰুট ওভাৰৰ পৰা বাহিৰত একেবাৰে কমপ্লিটলি ওলাই আহিব ৰুট ওভাৰৰ ভিতৰত কি থাকিব ৰুট ওভাৰৰ ভিতৰত ইয়াত থাকিব 2 cos of theta square আৰু ইয়াত কি থাকিব plus sin of theta square so ক্যালকুলেশন খিনি গণ্ডগোল লাগিলে তোমাকে আৰু দুটা স্টেপ কৰি চাব পাৰা ইয়াক স্কয়াৰ কৰি চাব পাৰা ইয়াক স্কয়াৰ কৰি চাব পাৰা বা কমন লৈ প্লেস স্কয়াৰ কৰি চাব পাৰা ৰুট অফৰ পৰা বাহিৰলৈ গুচি আহিব ঠিক আছে মই এটা স্টেপ কম কি কৰি দেখুৱালো ক্লিয়াৰ হৈছে এইখিনি লাগি নেক্সট কি হ'ব নেক্সট আমি কি পাম এই টার্মটোত 1/4 pi epsilon naught p by r cube এটো হ'ব কি root over 4 cos square theta আৰু এটো হ'ব plus sin square theta ঠিক আছে sin square theta টোক আমি কি লিখিব পাৰো 1 minus cos square theta ৰাব কৰি দিছো কিনি so 1/4 pi epsilon naught p by r cube root over 4 cos square theta ইয়াক লিখিব পাৰো 1 minus sin square theta equals to 1 minus cos square theta
তো আলটিমেটলি 1 cos square থিটা এটা মাইনাস কৰি আছো 4 cos square থিটা পা তো আলটিমেটলি কি হৈ যাবগে 3 cos square থিটা আৰু এটো পাৰ্ট এনেকৈ আহিব ঠিক আছে এখিনলৈকে দেখিছা ক্লিয়াৰ হৈছে তাৰ মানে এই টাৰ্মটো কি দি আছে মোক এই টাৰ্মটো ম্যাগনিটিউডৰ ভ্যালুটো দি আছে ইয়াত এট দা পইণ্ট p net electric field or magnitude di ase this is the magnitude of net electric field at p due to the dipole magnitude to pai golo clear hoise magnitude pai golo swa এটা আমি কি উলিয়াব লাগিব ডাইৰেকশনটো উলিয়াব লাগিব মানে কাৰণ ডাইৰেকশনটো তো লাগিব ধৰি লৈছো এই এংগেলটো আলফা বুলি ভাবি লৈছো কাৰ লগত কৰি আছে এক্সিয়েল জুনাল এংগেলত যেটো ইলেক্ট্ৰিক ফিল্ড আছে তাৰ লগত আলফা এংগেল কৰি আছে দিস এংগেল ইজ আলফা সো যদি হেটো আলফা হয় tan অফ আলফা মনত পৰবা tan অফ আলফা আমি ভেক্টৰ যেটো tan থিটা কৰি প্লাই কৈছিল tan বিটা ইকুয়ালস টু b sin of theta divided by a plus b cos of theta হয়নে so ইয়াত তো আমি 90 ডিগ্ৰী আসলে তো b by a হৈ যাব so this is a this is b so কি হ'ব e equatorial divided by e axial okay e equatorial divided by e axial হৈ যাব so ভ্যালু কিটা যদি পুট কৰো কি হ'ব তেতিয়া equatorial ভ্যালুটো কোনটো আসলে হেতু ডাইৰেকশনত হয়নে so কি আহিব 1 by 4 pi epsilon naught p by r cube p sin of theta by r cube okay aru divided by ki hibo 1 by 4 pi epsilon naught 2p cos of theta by r cube hone egira value put kori put korle ki hobo 1 by 4 pi cancel out p cancel out r cube cancel out sin theta by cos theta aru divide by half so ultimately ki paluge half eta thakile aru eto sin theta by cos theta equals to tan of theta eta thakile okay tan of theta বুজি পাইছা এটো so tar mane ami angle to yar pra uliabo parim from this expression ami ki koribo paru angle to uliabo paru from this expression we can calculate magnitude okay eto amak magnitude dibo aru eto ki dibo angle to dibo direction to dibo je alpha angle kar logot kori ase axial dalor line to logot kori ase along the line op er logot alpha angle kori ase hone ঠিক আছে এখান লাগে ওকে সো এনেকে আমি কি করব যিকোনো এটা পয়েন্টত আমি ইলেক্ট্রিক ফিল্ড ডিউ টু এ ডাইপোল উলিয়াব পাৰো আমি কন্ডিশন কি ধৰিলো গম পালা নে যে পি পয়েন্টটো মানে ডাইপোলটোৰ পৰা অলপ দূৰত আছে ওকে তেতিয়া আমি যেটো আমি শর্টকাট ফর্মটো যেটো আমি এক্সিয়াল আৰু ইকুৱেটৰিয়েল পয়েন্টত আমি কন্ডিশনাল এক্সপ্ৰেশন গিটা যিটা পাইছিলো সহজকে সেই গিটা আমি এপ্লাই কৰিব পাৰিলো ঠিক আছে যদি হে আমি একেবাৰে ফাৰ পয়েন্ট বুলি নকওঁ পি পয়েন্টটো উচৰ থাকে বুলি কওঁ তেনে হলে আমি হেতু যে r স্কয়াৰ প্লাস a স্কয়াৰ হোল টু দি পাৱাৰ 3/2 বুলি আমি তলত ডিনোমিনেটৰত পাইছিলো তেনেকে আমি কৰিব লাগিব আৰু তেনেকে কৰিলে এটা বহুত ডাঙৰ এক্সপ্ৰেশন হৈ যাব আৰু তেতিয়া কৰিব পাৰিবা খালি এক্সপ্ৰেশনটোত ভেৰিয়েবলস বহুত থাকিব আৰু তাক সিম্পলিফাই কৰিবলৈ নোৱাৰিবা তেনেকেই থৈ দিব লাগিব ডাঙৰ এক্সপ্ৰেশন তাক আৰু নিউমেৰিকেল আহিলে তেনেকে কৰিব লাগিব বেসিক্যালি এইটো টপিকৰ ওপৰত ইমান নিউমেৰিকেল নাহে তোমালকে অনলাইন ক্লাছত ইয়াৰ ওপৰত সুধিছিলা কাৰণে মই তোমাকক এটো ডেৰিভেশন কৰি দেখালো বোৰ্ডত খুব কম আহিছে এক্সিয়াল পয়েন্টত ইলেক্ট্ৰিক ফিল্ড উলিওৱাটো আহিছিলে 2015 ত ঠিক আছে ইকুৱেটৰিয়েল পয়েন্টত মই জনামতে এতিয়ালৈকে অহা নাই লাষ্ট 2 ইয়াৰ্সত চাব লাগিব চেক কৰিব লাগিব কিন্তু ইকুৱেটৰিয়েল পয়েন্ট আৰু এক্সিয়াল পয়েন্ট ডাইপোলৰ কাৰণে হেতু মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত আমি এটো কথা চাব পাৰো লগতে তোমাকে এটা কথা মন কৰা এটোটো জেনাৰেলি যিকোনো এটা পয়েন্টৰ কাৰণে আমি উলিয়ালো ইয়াতে যদি মই থিটা ভ্যালুটো পুট কৰি দিও for axial and equatorial line তেতিয়া আমি কিন্তু সেই কন্ডিশন গিটাও পাই যাম সো এই এক্সপ্ৰেশনটো যেতিয়া axial পয়েন্ট এটাত p উলিয়াবলৈ যাও ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ যাও তেতিয়া এই এংগেল ডালৰ লগত থিটা কিমান এংগেল কৰি আছে থিটা ইকুৱেল টু 0 ডিগ্ৰী হয়নে axial পয়েন্ট হলে থিটা কিমান হ'বগে সো এডাল থিটা কাৰ লগত গৈছে p পয়েন্টে কাৰ লগত
পি ফেক্টৰটোৰ লগত তো এনেকৈ আছিল সি ঘূৰি 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 এনেকুৱা হৈ গ'ল ধৰিলে ইয়াত আছে পি পইণ্টটো তেতিয়া থিটা এংগেলটো কিমান হ'ব 0 তুমি ইয়াত 0 পুট কৰি চোৱাচোন cos অফ 0 হ'লে কি হ'ব 1 হৈ গ'লে 3 + 1 4 হৈ গ'লে কি হৈ যাবগৈ 1/4 পাই এপসাইলন নট p/r³ √3 + 1 তাৰমানে √4 তাৰমানে কি 2 তো এইটো কাৰ আছিলে এক্সিয়েলৰ কাৰণে নাছিলে নে এক্সিয়েলৰ কাৰণে এক্সপ্ৰেশ্যনটো পাই গ'লোঁ তো আমি এই থিটা ভেলুটো যেতিয়া 0 ডিগ্ৰী পুট কৰিলোঁ তেতিয়া এক্সিয়েল কাৰণে পাই গ'লোঁ ঠিক আছে থিটা ইকুৱেলছ যদি মই 90 ডিগ্ৰী পুট কৰোঁ তেতিয়া cos 90 কি হৈ যাব 0 cos 90 0 হৈ গ'লে এই টাৰ্মটো 0 হৈ যাব আৰু তাৰপিছত থাকিব কি 1 তো √1 হৈ আছে তাৰমানে তেতিয়া কি পাম 1/4 পাই এপসাইলন নট p/r³ আৰু এই এক্সপ্ৰেশ্যনটোত কি আহিব 0 + 1 দ্যাট মিন্স √1 আৰু √1 মানে কি অনলি 1 সো তেতিয়া আমি কি পাই গ'লোঁ সো তেতিয়া পাই গ'লোঁ আমি ইকুৱেটৰিয়েল পইণ্টত ডাইপলটোৰ কাৰণে আমি যিটো ইলেক্ট্ৰিক ফিল্ড পাই আছিলোঁ দেখিছেনে সো এইটো জেনেৰেল কেছ ইয়াতে আমি থিটাৰ ভেলুটো পুট কৰি এক্সিয়েল আৰু ইকুৱেটৰিয়েল ভেলুকেইটাও চাব পাৰোঁ আমি ডিৰাইভ কৰিলোঁ কিন্তু প্ৰথমকেইটাৰ ফৰ্মুলা ইউজ কৰিয়েই ঠিক আছে তাতে আকৌ উল্টাকৈ আকৌ এইটো পুট কৰি দিয়া আকৌ ফাইনেলি সেইকেইটাই পাবগৈ অ'কে আই থিংক তোমালোকে এইটো বস্তু বুজি পাইছা আমি ইয়াৰ ওপৰত এটা কুৱেশ্যন এটা কৰিছোঁ নিউ NCERT টেক্সটবুকত তোমালোকৰ এই টপিকটোৰ ওপৰত এটা কুৱেশ্যন এটা আছিলে লেটছ সি দ্যাট কুৱেশ্যন অ'কে Okay, question 2 is okay. Two charges plus minus of 10 microcoulomb. Eta mane plus 10 microcoulomb and two is minus 10 microcoulomb. Okay, are placed at 5 millimeter apart. Determine the electric field. Determine the electric field at number 1 a point capital P on the axis of the dipole 15 cm away of the dipole 15 cm away from its center O on the side of the positive charge. Positive charge. ठीक है second dot this है a point Q 15 cm away from O. A point Q 15 cm away from O on a line passing through O on an equatorial line. On an equatorial line of the dipole. ঠিক আছে সো তাৰ মানে কি দিছে আমাক চাৰ্জৰ ভ্যালুটো দিয়া আছে +10 কুলম আৰু মাইক্ৰোকুলম আৰু -10 মাইক্ৰোকুলম দুটা চাৰ্জ দিয়া আছে তাৰ কাৰণে কি উলিয়াব দিছে সিহঁতৰ মাজৰ সেপাৰেশন ডাইপলটোৰ সেপাৰেশনটো দিয়া আছে 5 মিলিমিটাৰ ঠিক আছে এতিয়া আমাৰ ফাৰ্স্ট পইণ্টটো হৈছে পি পইণ্ট যেটো কি কৈছে এডাল এক্সিয়েল পইণ্ট হয় ঠিক আছে যেটো সেন্টাৰৰ পৰা সেন্টাৰ ওৰ পৰা কোলৈকে আছে কিমান সেন্টিমিটাৰ দূৰত আছে 15 সেন্টিমিটাৰ দূৰত আছে পি পইণ্টটো ঠিক তেনেকৈ কিউ পইণ্ট এটা উলিয়াব দিছে 15 সেন্টিমিটাৰ away from এটা ইকুৱেটৰিয়েল পইণ্টত
ঠিক আছে ইকুৱেটৰিয়েল লাইন 15 সেন্টিমিটাৰ দূৰত সো আমি কি কৰিম ভ্যালুজ বিলাক আমি পাই গলো ভ্যালুজ বিলাক আমি ইকুৱেটৰিয়েল লাইনৰ ফৰ্মুলাটোত আৰু এক্সিয়েল লাইনৰ ফৰ্মুলাটোত পুট কৰিম আৰু এটা কথা তোমাকে চাই লোৱা 5 মিলিমিটাৰ আৰু 15 সেন্টিমিটাৰ বহুত এটা ডিফাৰেন্স এটা আছে হয় নহয় তো আমি কি কৰিব পাৰো সপোজ কিমান 30 টাইমস লাৰ্জাৰ দেন দিস হয়নে তো স্কয়াৰ কৰি দিলে তো আৰু বেছি হৈ যাব ডাঙৰ তো আমি যেটো সিম্পলিফাইড আমাৰ ইকুৱেশনস কিটা হেগিটা আমি এপ্লাই কৰিব পাৰিম ঠিক আছে সো তোমালকে ট্ৰাই কৰা ইকুৱেশনটো ইকুৱেশনটো আগে ট্ৰাই কৰা মই সলিউশনটো কৰি দিম বাৰু okay let's do it so amak ki diya ase given q diya ase plus minus bad diya 10 microcoulomb to 10 microcoulomb mane ki 10 into 10 to the power 6 coulomb micro diya ase to 10 to the power 7 coulomb hoy okay aru separation twice a 5 millimeter boli koisile so 5 millimeter means 5 into 10 to the power minus 3 meter r diya asle r value to 15 centimeter to 15 into 10 to the power minus 2 meter so tumake etu saw parise dekise ne a aru r heto majo difference kiman ase bar approximately 30 মানে 30 times twice it ke r to 30 times dangor hoy ne yar logot 30 multiply kori dia tetia he hobo so 30 গুণ ডাঙৰ তাৰ মানে r to so r is very very greater than a বা twice বুলি আমি ভাবিব পাৰো so এই কন্ডিশনটো এপ্লাই কৰি দিলে ইকুৱেটৰিয়েল আৰু এক্সিয়েল পইণ্টত আমি এপ্লাই কৰিব পাৰিম therefore electric field at point electric field at point P is E equals to 1 by 4 pi epsilon naught twice P divided by R cube. Okay, values bila ma ako put kor liso 9 into 10 to the power 9 into 2 into Q. Q hoise tumar 10 to the power minus 10 to the power 5 minus 5 actually minus 5 microcoulomb asil nohoy jano to 10 to the power minus 5 hobo lage 10 microcoulomb asile 10 to the power minus 6 so tar logot 10 multiply hogol minus 5 ek second etu kotha sai loba zero q di asle 10 microcoulomb okay so 10 to the power 10 into 10 to the power minus 6 microcoulomb hobo lage so 10 to minus 6 10 to the power minus 5 মানে coulomb হৈ যাব তেতিয়া okay so এটো মই প্লাস বুলি লিখি থৈছিলো চেক কৰিবা 7 এটো ভুল হৈ গৈছিল ঠিক আছে into next আহিলে d 15 into 10 to the power minus 3 ঠিক আছে divided by r cube sorry it 5 into minus 2 sorry and it over 15 into 10 to the power minus 3 whole cube eta thik ase values bilak ulta hol no 15 centimeter asle 5 millimeter asle okay thik ase eta calculation kora 9 into 2 into 5 মই সংখ্যা কিটা একললো 10 to the power 9 plus not plus minus 5 minus 3 আৰু তলত আহিব কি 15 cube into 10 to the power minus 6 okay so 9 into 2 into 5 into 10 divided by 10 power minus 6 to upole gusi gole ki hobo 10 into 10 to the power plus 6 divided by 15 cube to moi 5 cube into 3 cube বুলি লিখিব পাৰো হল কিয় লিখিলো 9 ত 3 স্কয়াৰ নহয় জানো তো ই 3 থাকিব 5 এ 5 cube to 5 স্কয়াৰ লিখিলো হল 5 স্কয়াৰ মানে কি 25 হলে
এটা সব 10 to the power 6 into 10 মানে 10 to the power 7 10 to the power 7 তোক মই এনেকৈ লিখিব পাৰোঁ 100 into 10 to the power 5 ঠিক আছে সো কিয় লিখিলোঁ 25 by 100 4 টাইমছ যাব তো তাৰমানে আল্টিমেটলি 2 আৰু 4 থাকিলে আৰু 10 to the power 5 থাকিলে আৰু ইয়াত তলত 3 থাকিলে সো 8 into 10 to the power 5 divided by 3 so 8 by 8 3 26 2.06 18 2 तमने 2.66 into 10 to the power 5 Newton per coulomb electric field asil na okay so value to hobo ito 2.6 into 10 to the power 5 Newton per coulomb yes ঠিক আছে এটো হ'ব আৰু যদি ডাইৰেকশন তো কবলে যাও মই যদি ফিগাৰটো এনেকৈ ড্ৰ কৰো এটো - q এটো +q আৰু p পইণ্ট আসলে ইয়াত তো এটো পইণ্ট a বুলি ভাবো এটো পইণ্ট b বুলি ভাবো তো ই কি হ'ব +q ওচৰত আসলে ইলেক্ট্ৰিক ফিল্ডটো সো +q ওচৰত থাকিলে কি কৰিব ৰিপেল কৰিব তো along কি হ'ব along ab যদি হে ভেক্টৰটো এনেকৈ থাকে ওকে যদি হে ডাইপোলটো কেনেকৈ থাকে ডাইপোলটো এনেকৈ এটো -q এটো +q আমাক প্ৰশ্ন তেনেকৈ দি আছে +q ওচৰত আছে বুলি কৈছে p পইণ্টটো ইয়াৰ মিড পইণ্টৰ পৰা এখিলৈকে 15 সেন্টিমিটাৰ ইয়াৰ মাজত 5 মিলিমিটাৰ ওকে সো এটো পইণ্ট যদি a হয় এটো পইণ্ট b হয় তাহলে ইলেক্ট্ৰিক ফিল্ডটো e এক্সিয়েল টু এটো ডাইৰেকশন হ'ব সো কি তাৰ ডাইৰেকশনটো কেনেকুৱা a ৰ পৰা b লৈকে সো along ab ঠিক আছে ইকুৱেটৰিয়েল পইণ্টত উলিয়াবলৈ হলে ইকুৱেটৰিয়েল পইণ্ট মানে ডাইপোলটো আঁকিলো আমি -q +q সো এই ডিসটেন্সটো হৈছে 15 সেন্টিমিটাৰ ইয়াৰ মাজৰ ডিসটেন্স হৈছে 5 মিলিমিটাৰ তো ইকুৱেটৰিয়েল পইণ্টত 1/4 pi epsilon naught p by r cube এটো ফৰ্মুলা তো 9 into 10 to the power 9 into p মানে কি আছিল q into 2 আছে q মানে আছে চাৰ্জ আছিল 10 কুলম তো 10 to the power -5 into twice means 5 into 10 to the power -3 divided by r cube that is 15 into 10 to the power -2 whole cube আকৌ একখিনি ক্যালকুলেশন 9 into 5 into 10 to the power 9 -5 -3 divided by 10 to the power 5 cube into 3 cube into 10 to the power -6 হল তো তাৰ মানে আল্টিমেটলি হ'বগে এটো হ'ব 100 into 10 to the power 5 এটো কাটা গুছি গল 9 এ 3 স্কয়ার 3 গল 5 এ 25 গল 25 by 100 of 4 গল so similarly 2.6 now ever 4 ok divide by 3 hobo so 4 divided by 3 so 1.33 into 10 to the power 5 Newton per coulomb okay আৰু তাৰ কাৰণে কি হ'ব এটো প্লাস কুলম সা ই এফালে ৰিপেল কৰিব ই এফালে টানিব তো আল্টিমেটলি এই নেটটো কোনফালে হ'ব এটো ডাইৰেকশন হ'ব মানে তো এটো a এটো b মানে ab এনেকুৱা হৈ আছে অপোজিট টু হ'ব তো প্যাৰালেল টু ab হ'ব মানে along ba along ba means ki parallel to ba মানে along a line parallel to ba vector এনেকৈ লিখিব পাৰা along a line parallel to ba vector ঠিক আছে সো ইন দিস ওয়ে আমি কি কৰিব পাৰো ইকুৱেট কৰিব পাৰো ইকুৱেটৰিয়েল পইণ্ট আৰু এক্সিয়েল পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো ঠিক আছে আই থিংক তোমাকে বুজি পাইছা নেক্সট চ্যাপ্টাৰত আমি নেক্সট ক্লাছত আমি ডাইপোলটো অলৰেডি হৈ গ'ল সো ইলেক্ট্ৰিক ফিল্ড লাইনস আমি ষ্টাডি কৰিম ঠিক আছে ইলেক্ট্ৰিক ফিল্ড লাইনস হয় কি ইলেক্ট্ৰিক ফিল্ড লাইনসৰ প্ৰপাৰ্টিজ কি আছে সো নেক্সট ভিডিঅ'ত আমি হেতু চাম সো আজিলৈ ইয়াতে শেষ কৰিছোঁ ঠিক আছে থ্যাংক ইউ